মই 12 বজাত উল্লেখ কৰিছিলো যে এক্সকেভেটৰৰ এটা সমাধান তেওঁলোকে বিচাৰি উলিয়াইছে যে এক্সকেভেটৰে যদি এই প্ৰথমৰ সন্মুখ ভাগখিনি ভাঙি পেলোৱা হয় তেনেহলে হয়তো সহজ হ'ব উদ্ধাৰ অভিযানত আৰু বৰ্তমান সময়ত সেই এক্সকেভেটৰে আমি দেখিছো জেচিবি আহিছে ইয়াত আৰু তেনেধৰণে সেই বাটটো মুকলি কৰি লোৱা হৈছে ভিজুৱেলছ আমি দেখুৱাই আছো এক্সকেভেটৰৰ সহায়ত তেওঁলোকে প্ৰথমতে বাট মুকলি কৰি লৈছে আৰু তাৰ পিছত ভিতৰলৈ গৈ কেনেকৈ উদ্ধাৰ অভিযান আৰু বেছি তেওঁলোকে আগুৱাই নিব পাৰে তাৰ বাবে এতিয়া তেওঁলোকে প্ৰচেষ্টা চলাই আছে কিন্তু 16 ঘণ্টা আপুনি উল্লেখ কৰাৰ ধৰণে 16টা ঘণ্টা হৈ গ'ল এতিয়াও কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে আমি দেখিছো যে তেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে ইয়াত য'ত এই পৰ্যন্ত কিন্তু তেওঁলোক সফল হোৱা নাই আৰু তেওঁলোকে চেষ্টা কৰি আছে পুৱাৰ ভাগৰ পৰাই এনডিআৰএফৰ দলে চেষ্টা কৰি আছে আৰু এনডিআৰএফৰ দলে এই কথাও জনাইছে যে তেওঁলোকে যেনে ধৰণে আন ঠাইসমূহত এনে ধৰণৰ পৰিস্থিতিত অভিযান আৰম্ভ কৰে তেনে ধৰণে আৰম্ভ কৰিছে বহুত চেষ্টা কৰিছে কিন্তু এই পৰ্যন্ত তেওঁলোক সফল হোৱা নাই এতিয়া এক্সকেভেটৰৰ সহায়ত কিমান দূৰ আগবাঢ়িব পাৰে সেয়া লক্ষণীয় হ'ব আমি যদি অকণমান আগুৱাই যাব পাৰি আমি চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিহেতু এক্সকেভেটৰ একশ্যনত আছে গতিকে কিছু পৰিস্থিতি আগতকৈ বেলেগ হৈছে তেওঁলোকে সন্মুখ ভাগটো ভাঙিছে আমি দেখুৱাব বিচাৰিছো এইখিনি মুকলি কৰি লোৱা হৈছে প্ৰথমতে ৰাতিপুৱা আমি যেতিয়া দেখুৱাইছিলো তেতিয়া মাত্ৰ কাষেৰে অহা যোৱা কৰিব পৰা এটা পৰিস্থিতি আছিল এতিয়া এনেকৈ তেওঁলোকে কৰি লৈছে যে ব্যৱস্থা কৰি লৈছে কেনেকৈ ভাঙি পেলাই আগুৱাই যাব পাৰে সেই কথা তেওঁলোকে জেচিবিৰ সহায়েৰে এক্সকেভেটৰৰ সহায়েৰে তেওঁলোকে সেই পথ মুকলি কৰি লৈছে পথ মুকলি কৰি এতিয়া তাৰ পিছৰ পৰ্যায়ৰ যি আমি ক'ব পাৰোঁ উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযানত তেওঁলোক এতিয়া লাগি পৰিছে সেয়া আমি আমাৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছোঁ ভিজুৱেলছ আমি দেখুৱাই আছোঁ এই স্থানতে পুৱাৰ ভাগত উদ্ধাৰ অভিযান আৰম্ভ হৈছিলে আৰু এতিয়াও তেনেধৰণেই আগুৱাই গৈ আছে উদ্ধাৰ অভিযান আমি ভিজুৱেলছ দেখুৱাই আছোঁ ঘৰ ভাঙি সন্মুখ ভাগখিনি আমি দেখিছোঁ যে তেওঁলোকে মুকলি কৰি লৈছে এক্সকেভেটৰৰ সহায়ত এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কেনেধৰণে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব কাৰণ যি মোবাইল য'ত পোৱা গৈছিলে মোবাইলটো য'ত উদ্ধাৰ কৰা হৈছিলে সেই লোকেশ্যনখিনি এইফালে আছে আৰু আগফালে সন্মুখ ভাগখিনি তেওঁলোকে মুকলি কৰি লৈছে গতিকে এতিয়া এক্সকেভেটৰৰ সহায়ত তেওঁলোকে উদ্ধাৰ অভিযান আগবঢ়াব আৰু এইখিনিত আমি দেখিছিলোঁ যে পুৱাৰ ভাগৰ পৰা তেওঁলোকে চেষ্টা চলাই আছিলে যিগৰাকী ব্যক্তি তেখেতক উদ্ধাৰ কৰাৰ তৎপৰত আছে চেষ্টা চলাই থকা হৈছে আমি এনডিআৰএফৰ সৈতে কথা পাতোতে তেওঁলোকে সেই কথা স্পষ্ট কৰিছে যে পুৱাৰ ভাগৰ পৰাই যেতিয়াই খবৰ পোৱা হৈছে তাৎক্ষণিকভাৱে তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল কিন্তু এতিয়া 16 ঘণ্টা উকলিলে ইতিমধ্যে আপুনি স্পষ্ট কৰিছে সেই কথা উল্লেখ কৰিছে 16 ঘণ্টা উকলি যোৱাৰ পিছত কিন্তু এতিয়া কিছু মুহূৰ্তৰ পূৰ্বে আমি দেখিছোঁ এক্সকেভেটৰ আহিছে আৰু এক্সকেভেটৰৰ সহায়ত সন্মুখ ভাগ মুকলি কৰি লোৱা হৈছে পুৱাৰ ভাগত আমি দেখিছিলোঁ কাষেৰে এটা চমু বাট আছিলে সেই চমু বাটেৰে আমি আহিছিলোঁ কিন্তু এই মুহূৰ্তত আমি যদি আপোনালোকক সেই ভিজুৱেলছ দেখুৱাব পাৰোঁ ভিতৰৰ ফালৰ পৰা যদি ঘৰৰ ভিতৰৰ ফালৰ পৰা দেখুৱাব পাৰোঁ তেনেহ'লে এই ভাগখিনি মুকলি কৰি লোৱা হৈছে আৰু তাৰ পিছত সেই ভিতৰেৰে তেওঁলোকে কেনেকৈ ঘৰৰ ভিতৰেৰে গৈ উদ্ধাৰ অভিযান চলাব পাৰে তাৰ বাবে এতিয়া ঘৰটো নিশ্চয় ভাঙিব লাগিব তাৰপিছত ভিতৰলৈ সোমাই গৈ সেই উদ্ধাৰ অভিযান আৰু বেছি অগ্ৰগতি লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ